মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ এক্সাৰচাইজ 1.1ৰ 6 নম্বৰ আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মন কৰা প্ৰশ্নটো কি দিছে 7 × 11 × 13 + 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। এইকেইটা কিয় যৌগিক সংখ্যা আমি উলিয়াব লাগে। তোমালোকে মন কৰিবা আমাক কি দিছে 7 × 11 × 13 + 13 দিছে। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কৰিব পাৰিম এই গোটেইখিনিক আমি এটা অংশ ধৰিম আৰু এই 13ক আমি এটা অংশ ধৰিম। তেতিয়া দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম সেম থাকিব লাগিব 13 আছে 13 কমন ল'লে ইয়াত কি থাকিব 7 × 11 13 কমন লৈছো মানে কি থাকিব 1 প্লাছ ইয়াতে 1 থাকিব। এতিয়া চোৱা এতিয়া 13 সেম থাকিব আৰু 7 11 হলে 7 11 গুণ 77 77 1 গুণ হলে 77 হ'ব 77 77 হ'ব 77 আৰু ইয়াতে +1 তেতিয়াহ'লে কি হ'ব 13 আৰু ইয়াতে কিমান হৈ যাব 78 এতিয়া 78ক আমি এলচিএম কৰিম 78ক যদি আমি এলচিএম কৰো 2 3 2 গুণ 6 1 থাকিব 18 18 হলে 9 2 গুণ 18 আকৌ 3 ৰে দিলে 3 গুণ 3 3 3 গুণ 9 কি ওলাইছে আমাৰ যে ইয়াতে ওলাইছে 13 × 2 × 3 × 13 তাৰমানে 13 দুটা ওলাইছে 13 দুটা ওলাইছে যিহেতু এনেকৈ দিব লাগিব 2 × 3 ইয়াত আমি লিখিব লাগিব যত কমা দি লিখা যত স্কয়ার 2 3 মৌলিক সংখ্যা মৌলিক সংখ্যা এতিয়া আমি তাৰ পিছৰটো কৰিবলৈ লৈছো এতিয়া তোমালোকে মন কৰা তাৰ শেষৰটো আমাক কি দিছে 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ আমাক 5 দিছে তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ কি কমন আহিব ইয়াৰ পৰা আমাৰ 5 কমন আহিব 5 যদি কমন আহে 7 × 6 5 গুচি গৈছে তাৰমানে 1 4 3 2 1 প্লাছ ইয়াতে 5 নাথাকে 1 থাকিব এইটো 1 হয় গোটেইখিনি পূৰণ কৰি দিয়া গোটেইখিনি যদি পূৰণ কৰি দিও কি হ'ব 7 গুণ 42 42 গুণ 42 ইয়াতে আমাৰ 52 হৈছে 42 গুণ 42 ইয়াতে 4 3 4 গুণ 12 12 গুণ 24 24 গুণ 24 এতিয়া 24 আৰু 42 পূৰণ কৰা এটা হ'ব 4 2 গুণ 8 4 4 গুণ 16 2 2 গুণ 4 4 2 গুণ 8 তেতিয়াহ'লে ইয়াতে কিমান হ'ব 8 10ৰ শূন্য থাকিব 1 1 10 1008 এতিয়া আমাৰ হ'ব 1008 প্লাছ 1 এটা আছে তেতিয়াহ'লে আমাৰ কি লিখিব লাগিব 5 × 1009 ইয়াত লিখিব লাগিব যত 5009 মৌলিক সংখ্যা এতিয়া 6 নম্বৰটো আমি লিখিম এটাকে
মৌলিক উপপাদ্য মতে প্রত্যেক যৌগিক সংখ্যার গুণফল সদায় মৌলিক হইতে হয়। মৌলিক উপপাদ্য মতে প্রত্যেক যৌগিক প্রত্যেক মৌলিক হব প্রত্যেক মৌলিক সংখ্যার গুণফল সদায় যৌগিক সংখ্যা হয়। গতিকে সংখ্যা দুটা যৌগিক সংখ্যা। এতিয়া তোমালোকে 7 নম্বৰটো মন কৰিবা। 7 নম্বৰটো আমাক দিছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ চুনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়ত আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। এতিয়া তোমালোকে ইয়াতে চাবা দিয়া আছে লিখিম খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ চুনিয়াৰ লাগে 18 মিনিট। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ৰবিৰ লাগে 12 মিনিট। এতিয়া দুটাৰ আমি কি কৰিম, LCM লৈ ল'ম। 18 ইয়াত আছে 12, 18 হলে 18 হলে তোমালোকে কি কৰিবা, 2 3 গুণ 6 2 3 গুণ 6 আর 3 6 গুণ 18 2 2 গুণ 4 3 4 গুণ 12। এতিয়া আমি লিখিব লাগিব প্ৰত্যেকে লসাগু লিখিম বা 18 আৰু
12ৰ লসাগু। তাহলে আমি লসাগু লিখলাম। লসাগু হলে 2 এটা মিলি নামিব, এটা নিমিলাকৈ নামিব, 3 এটা মিলি নামিব, এটা নিমিলাকৈ নামিব। তেতিয়াহ'লে হৈ যাব আমাৰ 2 2 4, 3 4 12, 3 12 34, 36। এতিয়া আমাৰ হ'ব 36 মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব।